এতিয়া আমি উপস্থিত হৈছোঁ সি নলবাৰীৰ পকোৱা চপ আৰু চাহ আছে লগত। আৰু আমি এতিয়া প্ৰমোচনৰ কামত লাগি আছোঁ, লগতে সকলোকে ইনভাইট কৰি আছোঁ। অলা দোকান ক'তে? অলা দোকান হৈছে। हेलो नितेश। हेलो हेलो हेलो। कुछ बोलो आज क्या चल रहा है? बोले तो आज 26 ये पकड़ो माइक। आज 16 नवंबर है और अपन लोग इधर में क्या कर रहे हैं, ये डेट ठिकाना लगा रहे हैं इसको। अभी ये पैम्पलेट जो कॉलेज में जाएगा और अपने को गर्ल्स कॉलेज पहले जाएंगे बिकॉज गर्ल्स फास्ट यू नो। हाँ कि MCB कॉलेज और उसके बाद नौलबाड़ी कॉलेज जाने वाले हैं हम लोग। वो प्रिंसिपल कुछ इनविटेशन देंगे और फिर स्टूडेंट्स लोग को समथिंग कुछ एडवर्टाइज टाइप में करके आने वाले हैं, उसी की तैयारी चल रही है। देखो इधर जून और दीपांकर टू मच एक्साइटेड टू मीट गर्ल्स। আজি আমি গুৱাহাটীৰ পৰা অহা দ্বিতীয় দিন 16 নৱেম্বৰ। তো আমি অৱতৰণৰ পোষ্টাৰ আমি হাতত লৈ লৈছোঁ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। এতিয়া প্ৰথমে নিতেশ কোৱাৰ আমি কলেজত যাম, কলেজে গৈ পেলাই কেম্পেইনিং কৰিম আৰু আমাৰ প্ৰিন্সিপালবিলাকক ইনভিটেশ্যন দিম। ৰিকুৱেষ্ট হ'ব যাতে সিহঁতে আহি পেলাই শুভাৰম্ভ কৰে। পষ্টাৰিং এইটো অৱতৰণৰ পোষ্টাৰ আপোনালোকে দেখি পাইছে। ইয়াতে আছে ৰিম্পী দাস, সৌৰভ হাজৰিকা আৰু অন্যান্য বহুতো নপুৰণি শিল্পী য'ত অৱতৰণত অভিনয় কৰিছে। বহুত ভাল ফিল্ম হয় আৰু এইটো অসমৰ প্ৰথম কল্পবিজ্ঞান ছবি হিচাপে নিৰ্মিত কৰিছে আমাৰ ছাৰ প্ৰণৱ দত্তই। তো আপোনালোকে সকলোৱে আহি পেলাই আপোনাৰ নাট্য মন্দিৰত আমাৰ ফিল্ম অৱতৰণখন উপভোগ কৰিব সপৰিয়ালে। নলবাৰী নাট্য মন্দিৰত সপৰিয়ালে আহি কৰিব 21, 22, 23। সেইখিনিয়ে মোৰ। বাকী আমাৰ দীপাংকৰে বাকীখিনি ক'ব। আমি ৰাতিপুৱা সঞ্জয় যোনটো আমাৰ ব্লগ কৰি আছে, তেওঁ ৰাতিপুৱা 3:30 উঠিছে। চ' খুব কষ্ট কৰে তেওঁ এইটো কাৰণে, কিন্তু আমি দেৰিকৈ উঠিছোঁ, 7:30, 8টাত উঠিছোঁ। চ' তেওঁ 6টাত উঠি গা চা ধুলে আৰু ভাজা ভাতো খালে, লগত কণীও খালে। তাৰপিছত এতিয়া আমি কাম চাম কৰি আছোঁ। তেতিয়া ক'ত যাম এতিয়া আমি? NCB কলেজ যাম। ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিলোঁ নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়লৈ। প্ৰথম আমি নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আমাৰ টীমটোৱে গৈ উপস্থিত হৈছিলগৈ। কিছু সময় তাত অপেক্ষা কৰাৰ পিছত আমি দুটা টীম হৈ ভাগ হৈ বেলেগ ছাইডে গতি কৰিলোঁ। মানে আমাৰ অভিযান আজি বেলেগ ছাইডে আৰু নলবাৰীৰ বিভিন্ন স্থানত যাবলগীয়া হ'ব। আৰু তাৰে ডিটেইলছ আজি আপোনালোকক এই ব্লগটোৰ জৰিয়তে আমি দেখাবলৈ গৈ আছোঁ। চিফ এছিষ্টেণ্ট হিমাক্ষীৰ সৈতে মই নিতেশ আৰু দীপাংকৰ এফালে যাত্ৰা আৰম্ভ কৰিলোঁ ইতিমধ্যে। ইয়াত ট্ৰেইনৰ কাৰণে ৰ'ব লগা হ'ল। ডেঞ্জাৰ খাটৰা দেখিছেই বেনাৰখনত। আৰু আমি ৱেইট কৰি আছোঁ। ট্ৰেফিক জাম ক্লিয়াৰ হোৱাৰ পিছত আমি ফাৰ্ষ্ট ইনভাইটেশ্যন দি বৰ্তমানে ওলাই অহা দেখিবলৈ পাইছে। এটা ইনভাইটেশ্যন দিলোঁ, মানে সেই চিঠি পত্ৰ বিলোৱা যিটো প্ৰক্ৰিয়া আৰু সেইটো আমি এটা কমপ্লিট কৰিলোঁ। আৰু এয়া আমাৰ টাউন টু টাউন প্ৰচাৰ অভিযান। নলবাৰী টাউনৰ মাজতে আমি প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। আপোনালোকে দৃশ্যত দেখিবলৈও পাইছে সেয়া। আনটো টিমে নলবাৰী চহৰৰ অন্য এটা এলেকাত প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে, যিটোৰ ভিউজ আপোনালোকক দেখাবলৈ পৰা নাই। গতিকে আমি যিখিনি ভিউজ কৰিছোঁ সেইখিনি দেখাই আছোঁ। কিছু সময়ৰ পিছতে আমি নলবাৰীৰ নাট্য মন্দিৰৰ সন্মুখত দুয়োটা টীম পুনৰ একত্ৰিত হ'লোঁ। নাট্য মন্দিৰ আপোনালোকে দেখিছে 21, 22, 23 আমাৰ অৱতৰণ ফিল্ম প্ৰিমিয়াম শ্ব' হ'ব, য'ত অভিনয় কৰিছে ৰিম্পী দাস, সৌৰভ হাজৰিকা আৰু প্ৰাঞ্জল শইকীয়া আদিকে কৰি বহুতো নপুৰণি শিল্পী। আপোনালোকে 21, 22, 23 আহিব, আপোনালোকে চাব। আৰু আমি এতিয়া প্ৰমোচনৰ কামত লাগি আছোঁ, লগতে সকলোকে ইনভাইট কৰি আছোঁ। অলা দোকান ক'তে? দোকান হৈছে। আৰু পিছফালে আমাৰ ছাৰহঁতে আছে, ব্যস্ত হৈ আছে প্ৰমোচনৰ কামত।
তেখেতে কমিটিৰ লগত কথা পাতি আছে কেনেকৈ কামবিলাক আগবঢ়াব পাৰি। কামৰ মাজে মাজে আমি বজাৰ সমাৰ কৰিও লাঞ্চৰ কাৰণে ঘৰলৈ আহিলোঁ। ইয়াত দেখিবলৈ পাইছেই আৰু ইয়াত খুৰীয়ে আমাৰ কাৰণে ইতিমধ্যে ৰান্ধিয়ে আছে। ইয়াৰ ডিটেইলছেও লাগি আছে। ডিটেইলছে অৱশ্যে খাদ্যৰ কাৰণে নহয়, এয়া ময়দা গুলি আছে আৰু আমি বেনাৰিঙৰ কাৰণে মানে পোষ্টাৰিঙৰ কাৰণে ৰাতিৰ যিটো অভিযান আমি চলাম সেই অভিযানটো মানে আগতীয়াকৈ আমি এনেকৈ ৰেডি কৰোঁ আৰু ময়দা গুলি লওঁ আৰু টেমাত ভৰাই লওঁ আৰু তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰোঁ। এয়া চশমা তুমি ময়দাৰ মাজত জোনৰ আৰু ইফালে ছাৰে বৰ্তমান কেমেৰাত লাগি আছে। এইখিনিৰ পৰা আপোনালোকক মই ৰাতিৰ ভ্লগবিলাক দেখাবলৈ চেষ্টা কৰিম। সকলোবিলাক দেখাব নোৱাৰিম, কিন্তু ময়ো এই কামৰ মাজতে ব্যস্ত হৈ থাকিব লগা হয়, তাৰ মাজতে কেমেৰা কৰোঁ। এতিয়া আমি উপস্থিত হৈছোঁ সি নলবাৰীৰ পকোৱা চপ আৰু চাহ আছে লগত। আপুনি কিবা সেই কওক। হেৰি প্ৰচাৰৰ ক্ষেত্ৰত যিখিনি বলে পাৰোঁ সেইখিনি কৰিছোঁ আৰু আমি এতিয়া এইটো আমাৰ লোকেলে হয়, মোৰ শহুৰ দেউতাৰ ইয়াতে ঘৰ, তো ইয়াত আহি পেলাই আমি প্ৰচাৰ কৰিছোঁ। এই পোষ্টাৰৰ চাইজটো সৰু, তথাপিও সেইকাৰণে ডাবল ট্ৰিপল কৰি পেলাই লগাই দিছোঁ। আৰু তাত এতিয়া যিসকল মানুহ গোট খায় ইয়াত চকত, তেওঁলোকে প্ৰতিদিন ইয়াত দৈনন্দিন আহে, তো তেওঁলোকক লৈ পেলাই তেওঁলোকে যেন চাওক, আমিও এটা এনকাৰেজ কৰিছোঁ আৰু তো আশা কৰি আছোঁ পজিটিভ এটা মাইণ্ডছেট লৈ পেলাই আৰু কিবা ভাল হওক। তো দৰ্শকসকলে ৰিকুৱেষ্ট থাকিলে আহক, চাওক, নলবাৰীবাসী যিসকল আছে এই ভিডিঅ'টো চাই তেওঁলোকে আহি যেন আমাক সঁহাৰি দিয়ক, ছাপৰ্ট কৰক, সেইটোৱে কামনা কৰিলোঁ। ধন্যবাদ। খুৰাও আছিলে লগত। খুৰা আপুনি লোকেল হিচাপে দুই এষাৰি কওক। কালিও আপুনি কোৱা নাছিলে। জোৰদাৰ প্ৰচাৰ চলাইছে। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ, ইয়াৰ পিছত আৰু বেলেগ বেলেগ ঠাইত যাম আৰু চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ এইখিনি। থেংক ইউ। প্ৰচাৰৰ মাজতে ইয়াত গৰমা গৰম জেলেপি চৰি পকৰি। প্ৰচাৰৰ বাবে আমি অকল নলবাৰী টাউনৰ মাজমজিয়াতে সীমাবদ্ধ কৰি ৰখা নাই। প্ৰচাৰ আৰু পোষ্টাৰিঙৰ কামত আমি নলবাৰীৰ আশে পাশে থকা কিছুমান ভিতৰুৱা ঠাইলৈকো আমি যাবলৈ চেষ্টা কৰিছোঁ। সেই কিছুমান ফুটেজ আপোনালোকে দেখিছে, গাড়ী আৰু বাইকেৰে আমি আগবাঢ়িছিলোঁ এই যাত্ৰাত। নলবাৰীবাসী ৰাইজে যদি বৰ্তমান এই ভিডিঅ'টো চাই আছে তেনেহ'লে সকলোকে অনুৰোধ জনাম যে আপোনালোকে সকলোৱে আহক, নাট্যমন্দিৰলৈ আহক আৰু অসমৰে প্ৰথম ছায়েন্স ফিকশ্যন মুভি অৱতৰণক উপভোগ কৰকহি। ডেম্বা বাসন্তী হোটেল আৰু ইয়াত প্ৰৱেশ কৰি আমি বেনাৰ ওচৰত যাবৰ কাৰণে আহিছোঁ। যথেষ্ট সহায় সহযোগ কৰিছে আমাক ইয়াৰ লোকেল অডিয়েঞ্চে। আহিছোঁ নলবাৰীৰ এটা বাসন্তী হোটেললৈ আহিছোঁ। আৰু ইয়াত এতিয়া আমি পোষ্টাৰ লগাইছোঁ। তো যিসকল মানুহে ইয়াত আহিব খাবলৈ তেওঁলোকে চাব। এয়া নলবাৰীৰ অন্য এটা প্লেচৰ সন্মুখত। আমি এতিয়া তৃতীয় জেগালৈ আহিছোঁ পোষ্টাৰ লগাবলৈ। এইটো এটা বজাৰ ইয়াত বহে, মানে ইয়াত ভিৰো লাগে। তো ইয়াত আশা কৰিছোঁ যে মানুহসকল যেতিয়া গোট খাব, অলপ দেৰি ৰৈ থাকিব, তেওঁলোকে পোষ্টাৰবোৰ চাব, পঢ়িব আৰু অলপ প্ৰচাৰ হ'ব। তো আমি মানে যিহেতু প্ৰথম কৰিছোঁ, আমি আৰম্ভ দিছোঁ, আমি মানে শিকি আছোঁ। এতিয়া প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। এতিয়া ষ্টেণ্ডাৰ্ড যিবিলাক মেথড আছে, যেনেকৈ টিভিত ট্ৰেইলাৰ বজোৱা বা হৰ্ডিং লগোৱা, এইবিলাক প্ৰক্ৰিয়াত খৰচো বহুত হয় আৰু এইবিলাক সকলোৰে মানে এইখিনি এফৰ্ড কৰিব নোৱাৰে। কিন্তু আমি এতিয়া যিহেতু আমি নিজে এতিয়া পোষ্টাৰ লগাইছোঁ আৰু আমি ৰাইজৰ ওচৰ চাপিব বিচাৰিছোঁ, আমি দেখাব খুজিছোঁ যে আমি এটা ছিনচিয়াৰ এফৰ্ট দিছোঁ। এখন অৱতৰণ নামৰ যিখন বোলছবি, এখন কল্পবিজ্ঞান ভিত্তিক অসমৰ প্ৰথম। তো এইখন আমি আমাৰ ফালৰ পৰা এটা চেষ্টা দিছোঁ এই গেপটো মাৰিবলৈ। ৰাইজ আৰু আমি যেনেকৈ চিনেমা বনাওঁ, ফিল্ম মেকাৰ, আমাৰ আৰু ৰাইজৰ মাজৰ যিটো গেপ, সেইটো আমি মাৰিব খুজিছোঁ। আৰু প্ৰচাৰত আমি নতুন নতুন টেকনিক আৱিষ্কাৰ কৰিবলগীয়া হৈছে, কাৰণ ষ্টেণ্ডাৰ্ড যিকেইটা মেথড সেইকেইটা চবৰে বাজেটত নাহে, বিশেষকৈ স্বাধীন যিবোৰ ফিল্ম মেকাৰ তেওঁলোকৰ বাজেটত নাহে। তো আমি গতিকে আৱিষ্কাৰ কৰিবলগীয়া হৈছে।
নতুন নতুন মেথড। আমি এতিয়া কলেজলৈ যাম, তাত শিক্ষামূলক প্ৰচাৰ কৰিম, অহাকালি যাম। তো চাওঁচোন কিমান সফল হওঁ। আমি আশা কৰিছোঁ নলবাৰীবাসী ৰাইজে আদৰি ল'ব, যিহেতু ইয়াতে শুভাৰম্ভ হ'ব এইখন ছবিৰ। তো আমি আশা কৰিছোঁ যে তেওঁলোকে এইটো আদৰি ল'ব আৰু তেওঁলোকে আমাক ছাপোৰ্ট দিব আৰু এই যাত্ৰাটো আমি আগুৱাই লৈ যাব পাৰিম। আমাৰ আহোঁতে বেনাৰ মাৰি আহোঁতে আঠা শেষ হৈ গ'ল। তো আঠা শেষ হোৱাৰ পিছত আকৌ নতুনকৈ আমি হোটেলত আহি সেই আঠা সেইটো এতিয়া বনাইছোঁ। খুৰা আছে বিশেষকৈ, থেংক ইউ খুৰা, বহুতখিনি হেল্প কৰিছে আপোনালোকে। এই এনেকুৱা কাম নাই এনেই আৰু নিটেষ্ট ঠিক আছে যিটো এক্সেলেণ্ট, ইয়াতে কাম নাই দেই সেইটোতে। তেনেহ'লে আজিৰ ব্লগটো সামৰোঁ, ইমানতে আমি অন্ত কৰিছোঁ। বাই, আকৌ লগ পাম কাইলৈ।